পুনৰবাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বতৰটো দেখিছেনে কিমান বেছি ডাৱৰীয়া, আৰু ৰাতিপুৱাই আমি দুজনী আজি ওলাইছোঁ ঘৰলৈ যাবলৈ। এটা বিশেষ কাৰণত হঠাৎ আহিবলগীয়া হ'ল। আহি পালোহি বাণীপুৰ ষ্টেচন। আজি বোলো দুইজনী ট্ৰেইনতে যাম, আৰু এয়া আমাৰ প্ৰথমটো অভিজ্ঞতা ট্ৰেইনত অকলশৰীয়াকৈ যাত্ৰা কৰা। ধুনীয়াকৈ টিকেট কাটি এতিয়া আমাৰ 3 নম্বৰ প্লেটফৰ্মলৈ গৈ আছোঁ। ট্ৰেইনখন একচুৱেলি তাতহে ৰখাই আছিলে, আৰু চিটো যেনিবা পালোঁ, যিহেতু আমাৰ ভাগ্যখন ভালেই আছিলে। আৰু ফাইনেলি আহি পালোঁহি আমি ভজু পোৱাই আৰু ঘৰ পোৱা যেন অনুভৱ হয়, আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ। ইমান দিনৰ পাছত বোলো ঘৰলৈ যাম। এনেতো ইমান দিন হোৱা নাই, হ'লেও মোৰ কাৰণে মানে সেয়াও বহুত। আৰু তাই ঘৰলৈ গ'ল, ময়ো অকলশৰীয়াকৈ আহিলোঁ ঘৰলৈ। বাকী এইফালে দেখিছেনে বেকগ্ৰাউণ্ডটো অকণমান ইগন'ৰ কৰিব, যিহেতু ঠাণ্ডা বতৰ, সেইকাৰণে এনেকৈ বস্তুবোৰ খামখেয়ালি হৈ আছে। আৰু মায়ে মোৰ কাৰণে জলপান থৈ দিছিলে। বাকী আপোনালোকক মই নেক্সট মিনি ব্লগত দেখাম দেই।